वेलकम टू ज्ञान सेतु और मैं जीवन शर्मा সকলকে स्वागत জানাইছো। আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ অনুশীলনী 1.1 क्वेश्चन नंबर 1 দিয়া আছে শূন্যটো পৰিমেয় সংখ্যা হয়নে ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰিনে। এতিয়া চোৱা শূন্য এটা পৰিমেয় সংখ্যা হয়নে নহয় আমি তাৰ কাৰণে যুক্তি দৰ্শাব লাগিব। কেনেদৰে দেখুৱাম শূন্যক p/q আকাৰত প্ৰকাশ কৰিব পাৰি এনেদৰে। এতিয়া পৰিমেয় সংখ্যা হোৱাৰ এটা শৰ্ত হৈছে যে সংখ্যাটো p/q আকাৰত প্ৰকাশ কৰিব পৰা যাব আৰু q not equal to 0 হ'ব লাগিব, মানে q শূন্য হ'ব নালাগিব। এতিয়া চোৱা 0 ক আমি কেনেদৰে লিখিব পাৰো 0 equal to 0/1 বা 0/2 বা 0/-3 অৰ্থাৎ q এটা ঋণাত্মক অখণ্ড সংখ্যা হিচাপে লৈ আমি শূন্যক প্ৰকাশ কৰিব পাৰো। গতিকে আমি ইয়াত পালো যে শূন্য এটা পৰিমেয় সংখ্যা হয় এটা কোৱেশ্চন নম্বৰ 2 চোৱা 3 আৰু 4 মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা। এটা যেহেতু আমি জানো যে দুটা স্বাভাৱিক সংখ্যাৰ মাজত অসীম সংখ্যক পৰিমেয় সংখ্যা থাকিব পাৰে, গতিকে 3 আৰু 4 মাজত পৰিমেয় সংখ্যা উলিয়াবলৈ হলে আমি কেটা ওলাবলৈ কৈছে 6টা ওলাবলৈ কৈছে। গতিকে 6 + 1 হৰযুক্ত সংখ্যাত প্ৰকাশ কৰিব পাৰি। কি হক 3 আৰু 4 বুজি পালানে 3 আৰু 4 6 + 1 হৰযুক্ত সংখ্যাত প্ৰকাশ কৰিব পাৰি। এতিয়া চোৱা 6 + 1 আমি কেলে ললো কাৰণ আমাক 6টা ওলাবলৈ দিছে আৰু তাতকে আমি এক বেছি লৈ লম কাৰণ দুটা মাজৰ ডিফাৰেন্সটো 6টা ওলাবলৈ দিছে। এতিয়া এই পাতিম ইয়াত 3 তাৰ পিছত পাতিম 4 এতিয়া 6 কে 7 গতিকে 3/1 ইয়াত পাতিলো 4/1 এতিয়া আমি দুইটাৰ লগতে 7 পূৰণ কৰিম ইয়াৰ লগতো 7 ইয়াৰ লগতো 7 তো 7 3 × 21 7 × 7 7 4 × 28 7 × 7 অৰ্থাৎ 21ক 7 এ হৰণ কৰিলে 3 পাম আৰু 28ক 7 এ হৰণ কৰিলে 4 পাম। এতিয়া আমাৰ চোৱা এতিয়া আমাৰ হৰ দুইটাতে সমান হ'ল, গতিকে 21 আৰু 28ৰ মাজত যিখিনি সংখ্যা থাকে সেই সংখ্যাখিনি হৈছে 3 আৰু 4 মাজত থকা পৰিমেয় সংখ্যা। এতিয়া 21/7 ৰ পৰা 28/7 লৈকে যিমানখিনি পৰিমেয় সংখ্যা থাকিব সেইখিনি হৈছে 3 আৰু 4 মাজত থকা পৰিমেয় সংখ্যা, অৰ্থাৎ 22/7 23/7 24/7 25/7 26/7 27/7 1 2 3 4 5 6 এইবিলাকে হৈছে 3 আৰু 4 মাজত থকা 6টা পৰিমেয় সংখ্যা। এতিয়া চোৱা কোৱেশ্চন নম্বৰ 3 কি দিয়া আছে 3/5 আৰু 4/5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা উলিওৱা। এতিয়া আমাক ইয়াত 5টা ওলাবলৈ দিছে, গতিকে আমি এই দুটা ইয়াত চোৱা ইয়াত দুইটাৰে হৰ সমান আছে। এতিয়া হৰ সমান কৰিবলৈ হলে আমি দুইটাৰ লগতে আৰু একে ধৰণৰ সংখ্যা দুটা পূৰণ কৰি দিলে হ'ল 4/5। এতিয়া চোৱা মই 3ৰ লগত 10 পূৰণ কৰিলো আৰু 5ৰ লগতো 10 পূৰণ কৰিলো 3 × 10 = 30 5 × 10 = 50 ইয়াৰ লগতো একে আমি হৰ সমান কৰিম। গতিকে হৰ সমান হ'বলৈ হ'লে আগৰ পৰা সমান আছিলে, গতিকে একে সংখ্যা পূৰণ কৰা যিকোনো ডাঙৰ সংখ্যা এটা পূৰণ কৰি দিলে হ'ল তোমালোকৰ ইচ্ছা মতে। 4 × 10 = 40/50। এতিয়া 30/50ৰ পৰা 40/50ৰ মাজত যিখিনি সংখ্যা থাকিব সেইখিনি হৈছে 3/5 আৰু 4/5 মাজত থকা পৰিমেয় সংখ্যা। কি কি থাকিব 31/50 32/50 33/50 34/50 35/50 আমাক যেহেতু 5টা সংখ্যা ওলাবলৈ দিছে গতিকে আমি 5টা লিখিম। বুজি পাইছানে? এতিয়া আমি যাওঁ কোৱেশ্চন নম্বৰ 4 লৈ। এতিয়া কোৱেশ্চন নম্বৰ 4 চোৱা তলৰ উক্তিসমূহৰ সঁচা নে মিছা লিখা
উত্তৰসমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰিবা কোৱেশ্চন নম্বৰ 1 দিয়া আছে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা এতিয়া চোৱা মই এটা স্বাভাৱিক সংখ্যাৰ আৰ্হি এটা বনাই লৈছো যে স্বাভাৱিক সংখ্যাবিলাক কি হৈছে 1 2 3 4 এতিয়া স্বাভাৱিক সংখ্যাবিলাক কিহৰ ভিতৰত সোমাই আছে পূৰ্ণ সংখ্যাৰ ভিতৰত সোমাই আছে মানে পূৰ্ণ সংখ্যাত 0 1 2 3 4 ডট 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 তাৰ পিছত এই পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক সংখ্যা ক'ত সোমাই আছে অখণ্ড সংখ্যা মানে হৈছে সংখ্যা ৰেখাত থকা আটাইবোৰ সংখ্যা অৰ্থাৎ মাইনাসত অৰ্থাৎ ঋণাত্মক সংখ্যাবিলাক 0 আৰু ধনাত্মক সংখ্যাবিলাকক একেলগে অখণ্ড সংখ্যা বুলি কোৱা হয় এতিয়া এই অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা এই গোটেইবোৰকে একেলগে পৰিমেয় সংখ্যা বুলি কোৱা হয় এতিয়া পৰিমেয় সংখ্যাত 0 থাকিব পাৰে -2 মানে ঋণাত্মক সংখ্যাবিলাকো হ'ব এনেকুৱা p/q আকাৰত থকা ভগ্নাংশবিলাকো হ'ব তাৰ পিছত ৰুটৰ ভিতৰত যিখিনি বৰ্গমূল আছে সেই ৰুটৰ ভিতৰত থকা সংখ্যাখিনিও হ'ব আৰু দশমিক বিস্তৃতি যাৰ পৰিসমাপ্ত মানে দশমিকৰ পিছত যাৰ অংক শেষ হৈছে সেইবিলাকো পৰিমেয় সংখ্যা হ'ব এতিয়া চোৱা এই পৰিমেয় সংখ্যাত কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা প্ৰতিটো স্বাভাৱিক সংখ্যাবিলাক পূৰ্ণ সংখ্যা হয়নে হয় কাৰণ পূৰ্ণ সংখ্যাত এই স্বাভাৱিক সংখ্যাৰ গুণটো সোমাই আছে গতিকে আমি ইয়াত লিখিব লাগিব সত্য কাৰণ স্বাভাৱিক সংখ্যাৰ গুণটো স্বাভাৱিক সংখ্যাৰ গুণটো পূৰ্ণ সংখ্যাৰ অন্তৰ্গত পূৰ্ণ সংখ্যাৰ অন্তৰ্গত হলে এটা কোৱেশ্চন নম্বৰ 2 চোৱা প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা হয়নে কাৰণ অখণ্ড সংখ্যাত ঋণাত্মক থাকে কিন্তু পূৰ্ণ সংখ্যাত ঋণাত্মক নাথাকে গতিকে এই উক্তিটো হ'ব অসত্য কাৰণ আমি এক্সাম্পল এটা লৈছো -1 কি হয় অখণ্ড সংখ্যা হয় কিন্তু পূৰ্ণ সংখ্যা নহয় কাৰণ -1 অখণ্ড সংখ্যা হয় কিন্তু পূৰ্ণ সংখ্যা নহয় এটা কোৱেশ্চন নম্বৰ 3 চোৱা প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা প্ৰতিটো পৰিমেয় সংখ্যাই অৰ্থাৎ এই পৰিমেয় সংখ্যাৰ গুণটো এটা কি বুলি ক'লে পূৰ্ণ সংখ্যা নিশ্চয় নহয় কাৰণ পৰিমেয় সংখ্যাত ঋণাত্মকো থাকিব পাৰে তাৰ পিছত ভগ্নাংশটো থাকিব পাৰে এনেকৈ 1/2 হওক p/q আকাৰত হওক কিন্তু পূৰ্ণ সংখ্যাত তেনেকুৱা সংখ্যা নাই গতিকে এইটো হ'ব অসত্য কাৰণ 1/2 এটা পৰিমেয় সংখ্যা কিন্তু পূৰ্ণ সংখ্যা নহয় নহয়